Hello my dear student, welcome to my YouTube channel FA Study Assam. আজি মই তোমালোকৰ লগত ক্লাস 10 ৰ সোশ্যাল সায়েন্সৰ লেসন 1 ত থকা কিছুমান অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিবলৈ গৈ আছো। হেকলৈকে ভিডিওটো চাই থাকিবা, নিশ্চয় ভাল লাগিব। লেসনটোৰ নাম আছিল ভাৰতলৈ ইউৰোপীয় সকলৰ আগমন। আমাৰ আজিৰ প্ৰথমটো কোৱেশ্চন আছে। বহুত কেইটা কোৱেশ্চন আছে, লাগভাগ 100 লৈকে হ'ব পাৰে। সেইকাৰণে মই অকল এনসাৰটো কৈ যাম। যদি কোনোবাই লিখিব খোজা তেনেহলে পোষ্ট কৰি লিখিব পাৰিবা, আৰু যদি পিডিএফটো লাগে মই ডেসক্ৰিপশন বক্সত মোৰ কন্টাক্ট নাম্বাৰটো দি দিম, তাতে হাই দিলে হল মই পঠাই দিম। ঠিক আছে। আজি প্ৰথমটো কোৱেশ্চন হল ভাৰত চৰকাৰ আইন কেতিয়া প্ৰচলিত কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব 1858 চনত। ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰচলিত কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1861 ত। ভাৰতত ইউৰোপীয়সকলৰ আগমন প্ৰথমে কোন উদ্দেশ্যৰে হৈছিল? শুদ্ধ উত্তৰ হ'ব বাণিজ্যিক উদ্দেশ্যৰে। 15 শতিকাৰ শেষৰ ফালে কোনে ইউৰোপৰ সৈতে ভাৰতৰ সংযোগ স্থাপন কৰে? শুদ্ধ উত্তৰ হ'ব ভাস্কো ডা গামা। অসামৰিক সেৱাৰ ভাৰতীয়কৰণ বিষয়টো কোনটো অধ্যায়ৰ অংশ? শুদ্ধ উত্তৰ হ'ব প্ৰথম অধ্যায়ৰ। বাৰ্থলোমেউ ডিয়াজ কোন দেশৰ নাবিক আছিল? শুদ্ধ উত্তৰ হ'ব পৰ্তুগাল। বাৰ্থলোমেউ ডিয়াজে আফ্ৰিকাৰ কোনটো প্ৰান্ত অতিক্ৰম কৰিছিল? শুদ্ধ উত্তৰ হ'ব দক্ষিণ প্ৰান্ত। ভাস্কো ডা গামাই কেতিয়া ভাৰতত উপস্থিত হয়? শুদ্ধ উত্তৰ হ'ব 1498। ভাস্কো ডা গামা ভাৰতত কোন ঠাইত উপস্থিত হৈছিল? শুদ্ধ উত্তৰ হ'ব কালিকট। ভাস্কো ডা গামাৰ ভাৰত আগমন বিশ্ব ইতিহাসত কি সূচনা কৰিলে? শুদ্ধ উত্তৰ হ'ব ইউৰোপীয় ঔপনিৱেশিকতাৰ সূচনা। ফ্ৰান্সিছ ড্ৰেক কোন দেশৰ নাবিক আছিল? শুদ্ধ উত্তৰ হ'ব ইংলেণ্ডৰ। ফ্ৰান্সিছ ড্ৰেকে কেতিয়া নতুন সাগৰীয় পথ অন্বেষণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1580 চনত। ইংৰাজ নাবিক ৰাল্ফ ফিছে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1585। ভাৰত ভ্ৰমণ কৰা প্ৰথম ইংৰাজ ব্যৱসায়ী কোন আছিল? শুদ্ধ উত্তৰ হ'ব জন মিল্ডেন হল। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1600। ইষ্ট ইণ্ডিয়া কোম্পানী ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ইংলেণ্ডত। জ হকিংছ কোন আছিল? শুদ্ধ উত্তৰ হ'ব ইংৰাজ নাবিক আৰু বাণিজ্যকাৰী। মোগল সম্ৰাট জাহাংগীৰৰ ৰাজসভালৈ প্ৰথম আহ্বান জনোৱা ইংৰাজ কূটনীতিজ্ঞ কোন আছিল? শুদ্ধ উত্তৰ হ'ব ছাৰ থমাছ। ইংৰাজৰ প্ৰথম নিযুক্ত ৰাজদূত কোন আছিল, যিয়ে 1615 চনত মোগল সম্ৰাটৰ সভালৈ গৈছিল? শুদ্ধ উত্তৰ হ'ব ছাৰ থমাছ। জন চাৰ্মেন কোন চনত মোগল সম্ৰাটৰ সভালৈ আহিছিল? শুদ্ধ উত্তৰ হ'ব 1715 চনত। মোগল সম্ৰাট ফৰুখছিয়ে ডক্টৰ হেমিল্টনৰ চিকিৎসাৰ বিপৰীতে কি দিয়া অনুমতি দিছিল? শুদ্ধ উত্তৰ হ'ব ইংৰাজ কোম্পানীক বাণিজ্যিকৰ অনুমতি দিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম কাৰ্যালয় ক'ত স্থাপন হৈছিল? শুদ্ধ উত্তৰ হ'ব চুৰাটত। কিছুমান পেইণ্টিং মিষ্টেক আছে, সেইবিলাক ইগনোৰ কৰিবা। চাৰ্লছ দ্বিতীয়ই কোন বছৰত কোম্পানীক টকাৰ বিনিময়ত মুদ্ৰা প্ৰচাৰৰ অধিকাৰ দিছিল? শুদ্ধ উত্তৰ হ'ব 1661। জব চাৰ্নক কিয় জনাজাত? কলকাতাৰ আধুনিক প্ৰতিষ্ঠাপক হিচাপে জনাজাত আছিল। ইংৰাজে কলকাতাত তেওঁলোকৰ বাণিজ্য কেন্দ্ৰক কি নাম দিছিল? শুদ্ধ উত্তৰ হ'ব ফৰ্ট উইলিয়াম। চাৰ্লছ দ্বিতীয় কোন দেশৰ ৰজা আছিল? শুদ্ধ উত্তৰ হ'ব ইংলেণ্ডৰ। ৰবাৰ্ট ক্লাউড কোন আছিল? শুদ্ধ উত্তৰ হ'ব ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাপতি আছিল। পলাশীৰ যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব 1757। পলাশীৰ যুদ্ধত ইংৰাজৰ বিপক্ষে কোন নবাব আছিল? শুদ্ধ উত্তৰ হ'ব চিৰাজ উদ দৌলা। পলাশীৰ যুদ্ধৰ পিছত কোম্পানীয়ে কোনজনক নবাব হিচাপে স্থাপন কৰিছিল? শুদ্ধ উত্তৰ হ'ব মীৰ জাফৰক। ৰবাৰ্ট ক্লাউভে কেতিয়া প্ৰথমবাৰ ভাৰতলৈ আহে? শুদ্ধ উত্তৰ হ'ব 1744। 1765 চনত কোন চুক্তিৰ
মাধ্যমে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিহাৰ, বঙাল আৰু উৰিষ্যাৰ দেৱানী অধিকাৰ লাভ কৰিছিল। শুদ্ধ উত্তৰ হ'ব এলাহাবাদ চুক্তি। ৱাৰেন হেষ্টিংছ কেতিয়া ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিল? শুদ্ধ উত্তৰ হ'ব 1773। ৰেগুলেটিং এক্ট কেতিয়া প্ৰচলন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1773। পিটছ ইণ্ডিয়া এক্ট ক'ত প্ৰচলিত হৈছিল? শুদ্ধ উত্তৰ হ'ব 1784। ক'ত মানে কেতিয়া প্ৰচলিত হৈছিল এইটো হ'ব শুদ্ধ উত্তৰ 1784। পিটছ ইণ্ডিয়া এক্টৰ অধীনত কোম্পানীৰ শাসনৰ বাবে কিমানখন চৰকাৰী পৰিষদ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 2টা। কোন বিধানে ভাৰতত ইংলেণ্ডৰ চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব পিটছ ইণ্ডিয়া এক্ট। চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ হ'ব 1857। চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল ক'ৰ পৰা আৰম্ভ হৈছিল? চিপাহী বিদ্ৰোহ মেৰঠৰ পৰা আৰম্ভ হৈছিল। 1857 চনৰ চিপাহী বিদ্ৰোহ ক'ত আৰম্ভ হৈছিল? একে কুৱেশ্যন হ'ল মেৰঠৰ পৰা। চিপাহী বিদ্ৰোহৰ সময়ত কোনজন নেতা কানে বিপ্লৱ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব মংগল পাণ্ডে। চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? 1857। চিপাহী বিদ্ৰোহৰ মূল কাৰণ কি আছিল? শুদ্ধ উত্তৰ হ'ব গ্ৰীচ আৰু গৰুৰ চৰ্বি ব্যৱহৃত কাৰ্টিজৰ। মংগল পাণ্ডে কোন চিপাহী বাহিনীত কৰ্মৰত আছিল? শুদ্ধ উত্তৰ হ'ব 34 নং বেংগল ইনফেণ্ট্ৰি। চিপাহী বিদ্ৰোহৰ সময়ত কোনজন মোগল সম্ৰাটক পুনৰ দিল্লীৰ সম্ৰাট হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব বাহাদুৰ শ্বাহ জাফৰ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ কোন অংশত বিদ্ৰোহ সৰ্বাধিক বিস্তৃতি হৈছিল? শুদ্ধ উত্তৰ হ'ব উত্তৰ ভাৰতত। ব্ৰিটিছ প্ৰভুতত্বাধীন অঞ্চল কিহত দৰ্শোৱা হৈছে মানচিত্ৰখনত? শুদ্ধ উত্তৰ হ'ব নীলা ৰঙে। কোনখন ৰাজ্যত বিদ্ৰোহ হোৱা নাছিল বুলি মানচিত্ৰৰ পৰা বুজোৱা যায়? শুদ্ধ উত্তৰ হ'ব মাদ্ৰাজ। 1857 চনৰ বিদ্ৰোহৰ পিছত কোন শক্তিৰ ৰাজনৈতিক প্ৰভাৱ হ্ৰাস পালে? শুদ্ধ উত্তৰ হ'ব মোগলৰ। 1857 চনৰ বিদ্ৰোহৰ পিছত ভাৰতৰ শাসন কাক হস্তান্তৰ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ইংলেণ্ডৰ ৰাজকীয় চৰকাৰক। চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? শুদ্ধ উত্তৰ হ'ব 1857 পৰা 1858। চিপাহী বিদ্ৰোহৰ পিছত কোনটো আইন প্ৰণয়ন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ভাৰত চৰকাৰ আইন 1858। 1858 চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত ভাৰতৰ শাসন ক্ষমতা কাক হস্তান্তৰ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ব্ৰিটিছ ৰাজকীয় চৰকাৰক। চিপাহী বিদ্ৰোহৰ সময়ত কোন এলেকাত বিদ্ৰোহ হোৱা নাছিল? শুদ্ধ উত্তৰ হ'ব মাদ্ৰাজত। 1858 চনৰ ভাৰত চৰকাৰ আইনে কোন বিষয়ে ক্ষমতা দিছিল? শুদ্ধ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ ৰাজকীয় চৰকাৰলৈ শাসন হস্তান্তৰ। ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতৰ সকলো শাসন ক্ষমতা কাক হস্তান্তৰ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ব্ৰিটিছ ৰাজকীয় চৰকাৰক। ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতৰ বাবে বিশেষভাৱে কোনটো নতুন পদ সৃষ্টি কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ভাৰত চৰকাৰ সচিব। লৰ্ড কেনিংক কোন পদৰ অধীনত নিযুক্তি কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ভাইচৰয়। লৰ্ড কেনিংৰ শাসনকালত কোনটো বিদ্ৰোহী কাণ্ডত তেওঁ তীব্ৰভাৱে প্ৰতিক্ৰিয়া জনাইছিল? শুদ্ধ উত্তৰ হ'ব 1857 চনৰ চিপাহী বিদ্ৰোহ। ভাৰত চৰকাৰ আইন 1858ৰ অধীনত ভাৰতত ব্ৰিটিছ ৰাজনীতিক নিযুক্তিক কি নামেৰে অভিহিত কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ভাইচৰয়। চিপাহী বিদ্ৰোহৰ পিছত ইংৰাজ চৰকাৰে কোনটো নীতি গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব বিভক্ত কৰা আৰু শাসন কৰা। চিপাহী বিদ্ৰোহৰ পিছত ক'ত জাতীয়তাবাদৰ বীজ সিঁচা হৈছিল বুলি কোৱা হৈছে? শুদ্ধ উত্তৰ হ'ব ভাৰতীয় মধ্যবিত্ত সমাজত। লৰ্ড কেনিংৰ শাসনকালত কিহৰ ভিত্তিত ইংৰাজে ৰাজনীতিক অধিকাৰ পুনৰ সংগঠিত কৰিছিল? শুদ্ধ উত্তৰ হ'ব জাতি আৰু ধৰ্মৰ আধাৰত। লৰ্ড কেনিং
কেনিঙৰ দ্বিতীয় ভাইচৰয় হিচাপে কোন সময়ছোৱাত পৰ্যন্ত কৰ্মৰত আছিল বুলি উল্লেখ কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব 1858 পৰা 1862 চনলৈ। লৰ্ড কেনিঙৰ শাসনকালত ইণ্ডিয়ান কাউন্সিল এক্ট কোন বছৰত প্ৰণয়ন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1861। উডৰ শিক্ষাৰ সন্দেশ কোন বছৰত প্ৰস্তুত কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1854 চনত। উডৰ শিক্ষাৰ সংদেশত শিক্ষাৰ বিকাশৰ দিশে কাক নিযুক্তি কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ভাৰত সচিবক। 1861 চনৰ ভাৰতীয় পৰিষদ আইনত মূলতঃ কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব প্ৰশাসন আৰু উপদেশমূলক চৰকাৰ। 1861 চনৰ আইন অনুসৰি কেন্দ্ৰীয় বিধায়ন পৰিষদত কোনে ঠাই পালে? শুদ্ধ উত্তৰ হ'ব ভাৰতীয় অসামৰিক সদস্যসকলে। 1861 চনৰ ভাৰতীয় পৰিষদ আইন কোনজন ভাইচৰয়ৰ সময়ছোৱাত প্ৰচলন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব লৰ্ড কেনিঙৰ। 1861 চনৰ ভাৰতীয় পৰিষদ আইনে কোনটো নতুন পৰিষদ গঠন কৰা নিৰ্দেশ দিছিল? শুদ্ধ উত্তৰ হ'ব কাৰ্যবাহী পৰিষদ। কাৰ্যবাহী পৰিষদৰ সদস্যসকলক কোনে নিযুক্তি দিছিল? শুদ্ধ উত্তৰ হ'ব ভাইচৰয়। 1861 চনৰ আইন অনুসৰি কাৰ্যবাহী পৰিষদৰ কাম কি আছিল? শুদ্ধ উত্তৰ হ'ব ভাইচৰয়ক উপদেশ দিয়া। 1861 চনৰ আইন অনুসৰি প্ৰাদেশিক শাসনত কেনেধৰণৰ প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব বিকেন্দ্ৰীকৰণ ব্যৱস্থা। ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ দায়িত্ব আছিল? শুদ্ধ উত্তৰ হ'ব উপদেশ প্ৰদান। ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ সূচনা কোনখন আইনে কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1861 চনৰ ভাৰতীয় পৰিষদ আইন। 1861 চনৰ ভাৰতীয় পৰিষদ আইনে কোনটো নতুন পৰিষদ গঠন কৰাৰ নিৰ্দেশ দিছিল? শুদ্ধ উত্তৰ হ'ব বিধান পৰিষদ। কোনখন আইনে ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত পৃথক প্ৰশাসনিক ব্যৱস্থা গঠন কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1861 চনৰ ভাৰতীয় পৰিষদ আইন। স্থানীয় স্বায়ত্তশাসনৰ ব্যৱস্থাৰ বিস্তাৰ কোনজনে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব লৰ্ড ৰিপন। ভাৰতৰ প্ৰথম স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ বাবে পৰিকল্পনা কৰা হয় কেতিয়া? শুদ্ধ উত্তৰ হ'ব 1882 চনত। ভাৰতবৰ্ষত স্বায়ত্তশাসন ব্যৱস্থা উন্নয়নৰ বাবে ভেটো প্ৰথা ক'ৰ পৰা গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ইংলেণ্ডৰ পৰা। ভাৰতত স্বায়ত্তশাসনৰ ভেটিটো নিৰ্মাণ কৰিবলৈ লৰ্ড ৰিপনে কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? শুদ্ধ উত্তৰ হ'ব গ্ৰাম অঞ্চলৰ বিকাশ। লৰ্ড ৰিপনে কেতিয়া ভাৰতত স্বায়ত্তশাসনৰ মূলনীতি ৰূপায়ণ কৰিবলৈ উদ্যোগ লৈছিল? শুদ্ধ উত্তৰ হ'ব 1882 চনত। লৰ্ড ৰিপনৰ সময়ত গঠিত স্থানীয় স্বায়ত্তশাসন পৰিষদৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব জিলাধিপতি। লৰ্ড ৰিপনে ক'ত স্থানীয় স্বায়ত্তশাসন পদ্ধতিৰ সফল ৰূপায়ণৰ বাবে জনাজাত? শুদ্ধ উত্তৰ হ'ব কুমিল্লা। লৰ্ড ৰিপনে কিহৰ দ্বাৰা ভাৰতত নতুন ৰাজনৈতিক চিন্তাধাৰা অনাৰ চেষ্টা কৰিছিল? শুদ্ধ উত্তৰ হ'ব স্থানীয় স্বায়ত্তশাসন। লৰ্ড ৰিপনে কেতিয়া স্থানীয় স্বায়ত্তশাসনৰ চিন্তা বাস্তৱায়িত কৰিবলৈ আগবাঢ়ি আহিছিল? শুদ্ধ উত্তৰ হ'ব 1882 চনত। লৰ্ড ৰিপনে ক'ত স্থানীয় স্বায়ত্তশাসনৰ গাঁথনিক পৰিৱৰ্তন আনে? শুদ্ধ উত্তৰ হ'ব গাঁও আৰু চহৰ অঞ্চলত। লৰ্ড ৰিপনে কোন বিষয়টোক গণতান্ত্ৰিক মূলনীতিৰ সৈতে সম্পৰ্কিত কৰি ব্যাখ্যা দিছিল? শুদ্ধ উত্তৰ হ'ব স্থানীয় শাসন ব্যৱস্থা। স্থানীয় স্বায়ত্তশাসনৰ ক্ষেত্ৰত লৰ্ড ৰিপনে কাক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব চহৰৰ উচ্চ শিক্ষিত মধ্যবিত্ত। ভাৰতৰ প্ৰথমজন ICS
বিষয়া কোন আছিল? শুদ্ধ উত্তৰ হ'ব সত্যেন্দ্ৰনাথ ঠাকুৰ। আনন্দৰাম বৰুৱাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব আইনী শিক্ষা। 1853 চনৰ ICS পৰীক্ষাৰ কি বিশেষত্ব আছিল? শুদ্ধ উত্তৰ হ'ব প্ৰতিযোগিতামূলক লিখিত পৰীক্ষা আছিল। 1858 চনত লণ্ডনত ICS পৰীক্ষা দিয়াৰ অনুমতি কোন বিধি দ্বাৰা দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব 1853 চনৰ চাৰ্টাৰ আইন। ICS পৰীক্ষা দিবলৈ বয়সৰ সীমা আৰম্ভণিতে কিমান আছিল? শুদ্ধ উত্তৰ হ'ব 21 বছৰতকৈ তলত। ভাৰতীয়সকলক ICSৰ নিযুক্তিৰ পথ সুগম কৰিবলৈ কোনে প্ৰচেষ্টা কৰিছিল? শুদ্ধ উত্তৰ হ'ব লৰ্ড লিটনে। চাৰ্লছ হিক্স কমিটিয়ে কেনেকুৱা বিষয়ত মতামত দিছিল? শুদ্ধ উত্তৰ হ'ব ভাৰতীয় ICS নিযুক্তি। ৱাশ্বিংটন কমিটিয়ে কেনেকুৱা পৰীক্ষা প্ৰণালীৰ চুপাৰিচ কৰিছিল? শুদ্ধ উত্তৰ হ'ব ভাৰতত প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰা। মণ্টেগো চেমছফোৰ্ড প্ৰতিবেদন কেতিয়া পেছ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1917। লি কমিছন গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1923 চনত। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি কোনে ঘোষণা কৰিছিল? শুদ্ধ উত্তৰ হ'ব ভাৰত চৰকাৰে। যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ কোন আইনে দিছিল? শুদ্ধ উত্তৰ হ'ব 1935 ভাৰত চৰকাৰ আইনে। প্ৰথমবাৰ লোকসেৱাৰ নিৰ্দেশতা নিশ্চিত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা হয়? শুদ্ধ উত্তৰ হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ ব্যৱস্থা। প্ৰশাসনিক পৰ্যায়ত কোন ধৰণৰ লোকসেৱা গঠন কৰা হয়? শুদ্ধ উত্তৰ হ'ব বাৰ্ষিক লোকসেৱা। এইটো প্ৰথমটো লেচনৰ গোটেইখিনি MCQ দিয়া হ'ল আৰু ইয়াৰ পিছত দ্বিতীয় তৃতীয় সকলোবোৰ দিয়া হ'ব। যদি ভাল লাগে ভিডিঅ'বোৰ চাই থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।